কটুণ্ড মহাকায় চক্ষুকৌটি সমপ্রভম নির্বিঘ্নম কুরুমে দেব সর্বকার্যেষু সর্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগত জনাইছোঁ। আজি মই বৃশ্চিক ৰাশিৰ বিষয়ে চমুকৈ এপ্ৰিল মাহটো কেনে যাব আলোচনা কৰিম। যিহেতু আপোনাৰ বৃশ্চিক ৰাশিৰ চতুৰ্থ স্থানত আছে শুক্ৰ আৰু শনি, পঞ্চম স্থানত আছে ৰাহু, ৰবি আৰু বুধ, ষষ্ঠত বহি আছে চন্দ্ৰ, সপ্তমত বৃহস্পতি, অষ্টমত মংগল, একাদশত বহি আছে কেতু। এনেকৈ আপোনাৰ গোটেই মাহটো আৰম্ভ হৈছে। আপোনাৰ ৰাশিৰ অধিপতি হৈছে মংগল। মংগল যিটো অষ্টমত বহি আছে, গতিকে মংগলৰ কাৰণে অষ্টম স্থানত মংগল বহাটো বহুত শুভ নহয়। ৰাশিৰ অধিপতি হিচাপে সৰু সুৰা মূৰৰ বিষ, কাটা চিঙা, সৰু সুৰা এনেকুৱা অকণমান সমস্যা হৈ থাকিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ। যিসকল জাতক জাতিকাই বিবাহ বা পাতিম বুলি ভাবি আছে, বিবাহৰ আগবাঢ়ি আছে, তেওঁলোকে মংগলৰ প্ৰতিকাৰ কৰি ল'ব। অষ্টমত যেতিয়া মংগল থাকে, মংগলৰ অকণমান দুখ হৈ থাকে। যিসকল বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জন্মচক্ৰত মংগল অষ্টমত আছে, তেওঁলোকে যদি এইকেইদিনৰ ভিতৰত বিয়া পাতিব ইচ্ছা কৰে বা বহাগ জেঠত, তেওঁলোকে মংগলৰ প্ৰতিকাৰ কৰাটো অতি প্ৰয়োজন। জন্মচক্ৰ আৰু বৰ্তমান গোচৰ ফলত যদি একে থাকে, সেই ফলটো ভাল বা বেয়া 100% ফল পোৱা যায়। সেইকাৰণে মই এইখিনি কৰিব দিছোঁ। দ্বিতীয় স্থানৰ অধিপতি হৈছে বৃহস্পতি। যিহেতু সপ্তম স্থানত আছে, আপোনালোকৰ বৃহস্পতি ধনস্থানৰ অধিপতি হৈ পতি পত্নী স্থানত বহি আছে। তেনে ক্ষেত্ৰত পতি পত্নীৰ অতি শুভ। যিসকলে বিয়া হৈছে, যিসকলে বিয়া হোৱা নাই, তেওঁলোকৰ ধনস্থানটো অতি শুভ। টকা পইচা ধন ধান বৃদ্ধিৰ যোগ দেখা যায়। গোটেই মাহটো টকা পইচা ধন ধান বৃদ্ধি হ'ব, যিহেতু বৃহস্পতি কেন্দ্ৰত আছে আৰু আপোনাৰ ৰাশিলৈকে পুণ্য দৃষ্টি দি আছে। গতিকে ধনস্থানৰ অধিপতি হৈ সপ্তমত পুণ্য দৃষ্টি দিয়াৰ কাৰণে অতি শুভ। টকা পইচাৰ ক্ষেত্ৰত বিশেষ কষ্ট কৰিব নালাগে। ব্যৱসায় বাণিজ্য কৰ্মযোগ দেখা যায়। যদি আমি চাওঁ শিক্ষা ক্ষেত্ৰত, প্ৰাইমেৰী শিক্ষাত বহি আছে শুক্ৰ আৰু শনি। শনি আছে স্বগৃহী, নিজৰ ঘৰত। গতিকে শনিয়ে পঢ়াৰ ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰিব। যিসকলে মেট্ৰিকলৈকে পৰীক্ষা দিছে বা পৰীক্ষা দিব 9, 10 এনেকুৱা, তেওঁলোকৰ কাৰণে অতি শুভ। তেওঁলোকে ভাল ৰিজাল্ট কৰিব। আৰু যদি মাৰ্চ মাহতে কিবা এণ্ট্ৰেঞ্চ থাকে বা ইণ্টাৰভিউ থাকে, আপোনালোকে দিব পাৰে, ভাল ফল লাভ কৰিব। যিহেতু কেন্দ্ৰত বৃহস্পতি বহি আছে আৰু যিহেতু দশমপতি ৰবি বহি আছে আপোনাৰ ত্ৰিকোণত। ৰবি আৰু বুধায়িত যোগ হৈ আছে। তেনে ক্ষেত্ৰত কৰ্মযোগ দেখা যায়। ঘৰৰ পূবফালে যদি আপোনালোকে কৰ্ম বিচাৰে, সোনকালে কৰ্ম পাব। আৰু ৰবিৰ কাৰণে কৰ্মযোগ অতি শুভ। কৰ্মাধিপতি আপোনাৰ ৰবি বহি আছে পঞ্চম স্থানত। গতিকে প্ৰাইমেৰী শিক্ষাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো অতি শুভ। উচ্চ শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি। যিহেতু সপ্তমত বৃহস্পতি বহি আছে আৰু বৃহস্পতি আপোনাৰ ৰাশিত দৃষ্টি দি আছে। বৃহস্পতি বহি আছে শুক্ৰ গৃহত। শুক্ৰ হৈছে আপোনাৰ দ্বাদশপতি আৰু সপ্তমপতি। তেনে ক্ষেত্ৰত অতি শুভ। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো শুভ ফল লাভ কৰিব। বুধ আৰু ৰবি থকাৰ কাৰণে বুধায়িত যোগ হৈ আছে আৰু ৰাহু বহি আছে। ভাল ফলে লাভ কৰিব। মই বিবাহৰ ক্ষেত্ৰত কৈয়ে দিলোঁ। বিবাহৰ ক্ষেত্ৰত আপোনালোকে বিবাহ যোগ দেখা যায়। গোটেই মাহটোতে বিবাহ যোগ আছে। আগবাঢ়িলে বিবাহ হৈ যাব, মাত্ৰ মংগলৰ প্ৰতিকাৰ কৰিব। যদি আমি চাওঁ ভাগ্যৰ অধিপতি হৈছে চন্দ্ৰ। চন্দ্ৰ যিহেতু ষষ্ঠত আছে, ষষ্ঠত যদি চন্দ্ৰ থাকে, কিছু মানসিক অকণমান অশান্তি হৈ থাকে। সৰু সুৰা অশান্তি, চিন্তা, ডিপ্ৰেশ্যন হ'ব পাৰে। গতিকে পাৰিলে সোমবাৰে ব্ৰাহ্মণক ভোজনী দিয়ক, দান দক্ষিণা দিয়ক, নিৰামিষ ভোজনী, ভাল ফল লাভ কৰিব। কৰ্মক্ষেত্ৰতো অতি শুভ। কৰ্মৰ কথা মই কৈয়ে দিলোঁ। গতিকে কৰ্মৰ অধিপতি ৰবি হিচাপে 15 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত কৰ্মপ্ৰাপ্তি যোগ আছে। গতিকে সেইকেইদিনৰ ভিতৰত আপোনালোকে কৰ্ম বিচাৰক। কৰ্ম বিচাৰিলে কৰ্ম পাবই। যিকোনো ক্ষেত্ৰত কৰ্ম লাভ কৰিব। আৰু যদি বেপাৰ বাণিজ্য কৰিব ইচ্ছা কৰে, আপোনালোকে পাৰ্টনাৰশ্বিপত বেপাৰ বাণিজ্য আৰম্ভ কৰিব নালাগে। বহাগ মাহৰ 15 পিছত পাৰ্টনাৰশ্বিপত ব্যৱসায় বাণিজ্য কৰিব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব। আৰু বৰ্তমান সময়ত নিজে নিজে বেপাৰ বাণিজ্য কৰক, তেতিয়া ভাল ফল লাভ কৰিব। আৰু আপোনালোকৰ একাদশত বহি আছে কেতু। অধিপতি হিচাপে বুধে যিহেতু একাদশত ইনকাম ক্ষেত্ৰত
দৃষ্টি দি আছে। ইনকাম কিটোৰ কাৰণে ইনকাম বৃদ্ধি হ'ব। LIC, বেংক বা যিসকলে বেংকত চাকৰি কৰি আছে, যিসকলে ITI, IIT, যিসকলৰ হাৰ্ডৱেৰ দোকান আছে, যিসকলৰ কম্পিউটাৰ দোকান আছে, তেওঁলোকৰ কিন্তু অতি হ'ব। কম্পিউটাৰ দোকান, হাৰ্ডৱেৰ দোকান এইবিলাকত কিন্তু ভাল ফল লাভ কৰিব। তেনে ক্ষেত্ৰত যদি চোৱা যায় প্ৰতিকাৰ ক্ষেত্ৰত, প্ৰতিকাৰ আপোনালোকে চন্দ্ৰ প্ৰতিকাৰ কৰিব। এতিয়া যিহেতু চন্দ্ৰ ষষ্ঠত আছে, ষষ্ঠত চন্দ্ৰ থাকিলে ভাল ফল প্ৰদান নকৰে। আৰু কেতু আছে আপোনালোকৰ ইনকামৰ ঘৰত, ইনকামটো মোটামুটি ভালে কৰিব। গতিকে মংগল আৰু চন্দ্ৰৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। আৰু বিবাহৰ ক্ষেত্ৰত মংগলৰ প্ৰতিকাৰ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।